Welcome to Okhomia Digital YouTube channel. মোৰ এই চেনেলটোত বহুদিন ধৰি মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ মোৰ কিছুমান ব্যক্তিগত অসুবিধাৰ বাবে কিন্তু এতিয়াৰ পৰা মই নিয়মিতভাৱে এই চেনেলত বিভিন্ন এডুকেশ্যনেল ভিডিঅ' ক্লাছ 9 পৰা ক্লাছ 12 লৈকে ইংলিছ ইকনমিক্স আদি সাবজেক্টৰ ওপৰত ভিডিঅ' দি যাম গতিকে তোমালোকে সেই ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকিবৰ বাবে মোৰ এই চেনেলটো সাবস্ক্ৰাইব লৈ লোৱা আৰু লগতে কাষত থকা বেল আইকনটো দিবা যাতে নটিফিকেশ্যন মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকে পাই যোৱা। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম মুদ্ৰাস্ফীতিৰ বিষয়ে। মুদ্ৰাস্ফীতিনো কি বা মুদ্ৰাস্ফীতিৰ বিভিন্ন কাৰণ হোৱা মুদ্ৰাস্ফীতি কি হয় তাৰ বিষয়ে আলোচনা কৰিম। এটা মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যন বুলি ক'লে আমি মুদ্ৰাস্ফীতিৰ কথা আজিকালি বৰ্তমান সময়ত এটা আমাৰ অৰ্থনৈতিক অধ্যয়ন এটা বিষয়বস্তুৰ লগতে আমি বিভিন্ন সময়ত মুদ্ৰাস্ফীতিৰ কথাৰ বিষয়ে আলোচনা কৰি শুনিবলৈ পাওঁ। ৰাজনৈতিকভাৱে বা অৰ্থনৈতিক ক্ষেত্ৰখনতে হওক আমাৰ সামাজিক ক্ষেত্ৰখনতে হওক মুদ্ৰাস্ফীতিৰ কথা আমি সঘনাই বিভিন্নজনৰ মুখৰ পৰা শুনিবলৈ পাওঁ বা বাতৰি কাকত নিউজ আদিতো আমি মুদ্ৰাস্ফীতিৰ বিষয়ে আলোচনা কৰা শুনিবলৈ পাওঁ। এতিয়া সেই মুদ্ৰাস্ফীতিনো কি তাৰ বিষয়ে আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। এতিয়া আমি মুদ্ৰাস্ফীতি বুলিলে কি বুজোঁ? মুদ্ৰাস্ফীতি বুলিলে দৰ স্তৰ ক্ৰমাগত বৃদ্ধি হৈ গৈ থকা এক অৱস্থাক বুজোৱা হয়। মানে বজাৰত দ্ৰব্য সামগ্ৰীৰ দামৰ এক ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ থকা অৱস্থাক কি বুলি কোৱা হয়? মুদ্ৰাস্ফীতি বুলি কোৱা হয়। এতিয়া মুদ্ৰাস্ফীতি অৱস্থাত মানে আমাৰ প্ৰয়োজনীয় দ্ৰব্য সামগ্ৰীৰ লগতে অন্যান্য দ্ৰব্য সামগ্ৰী যেতিয়া দাম বৃদ্ধি হৈ গৈ থাকে তেতিয়া তাক আমি কি মুদ্ৰাস্ফীতিৰ অৱস্থা বুলি অভিহিত কৰা হয়। এতিয়া বৰ্তমান সময়ত আমি যদি দেখোঁ যে পেট্ৰল ডিজেলৰ পৰা আৰম্ভ কৰি আলু দাইল আদি প্ৰয়োজনীয় দ্ৰব্য সামগ্ৰী বিভিন্ন ধৰণৰ দ্ৰব্য সামগ্ৰীৰ দাম অতিপাতভাৱে বৃদ্ধি পাইছে। গতিকে আমাৰ অৰ্থনৈতিক অৱস্থাত বৰ্তমান মুদ্ৰাস্ফীতিৰ সমস্যাই দেখা দিছে। গতিকে এই অৱস্থাটোকে যেতিয়া দ্ৰব্য সামগ্ৰীৰ দাম অতিপাত বেছি হৈ গৈ থাকে তেতিয়া আমি অৰ্থনীতিত মুদ্ৰাস্ফীতিৰ অৱস্থা বুলি বুজোঁ বা তাকে মুদ্ৰাস্ফীতি বুলি কোৱা হয়। গতিকে মুদ্ৰাস্ফীতি এই বিষয়টো আমি যিহেতুকে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত এটা বিষয় হিচাপে বৰ্তমান আলোচনা কৰিবলৈ গৈ আছোঁ গতিকে মুদ্ৰাস্ফীতিৰ সম্পৰ্কে আমাৰ ক্লাছিকেল অৰ্থনীতি যিবিলাক নেকি আমাৰ ক্লাছিকেল অৰ্থনীতিবিদসকলে মুদ্ৰাস্ফীতিনো কি তাৰ বিষয়ে বেলেগভাৱে সংজ্ঞা দিছে আৰু আধুনিক অৰ্থনীতিবিদসকলে বা বৰ্তমান সময়ত মুদ্ৰাস্ফীতিনো কাক বোলে বা কোনটো অৱস্থাক মুদ্ৰাস্ফীতি বোলে সেই বিষয়ে বা কেনেকৈ মুদ্ৰাস্ফীতিৰ সৃষ্টি হয় সেই বিষয়ে আমাৰ অৰ্থনীতিবিদসকলে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। আমি সেই বিষয়ে এতিয়া আলোচনা কৰোঁ। এতিয়া সংজ্ঞা ক্লাছিকেল অৰ্থনীতি বুলি আমি কি যিবিলাক নেকি আমাৰ ক্লাছিকেল অৰ্থনীতিবিলাক আমি ধৰি লোৱা আডাম স্মিথৰ পৰা আৰম্ভ কৰি সেই সময়ত যিবিলাক অৰ্থনীতিবিদ আডাম স্মিথৰ নাম তোমালোকে নিশ্চয় শুনিছা যিহেতু আমি অৰ্থনীতিবিদৰ অৰ্থবিজ্ঞানক কি বুলি কয় পিতৃ বুলি কোৱা হয় আডাম স্মিথক। গতিকে সেই সময়ৰ অৰ্থনীতিবিদসকলে মুদ্ৰাস্ফীতিৰ বিষয়ে কি কৈছিল আৰু মুদ্ৰাস্ফীতিৰ সংজ্ঞা কেনেকৈ আগবঢ়াইছিল আৰু বৰ্তমান সময়ত বা আধুনিক অৰ্থনীতিবিদসকলে মুদ্ৰাস্ফীতিক কেনেকৈ ব্যাখ্যা কৰিছে বা মুদ্ৰাস্ফীতিনো কাক বোলে সেই বিষয়ে কি মতামত আগবঢ়াইছে তাৰ বিষয়ে আমি জানি লওঁ। অৰ্থনীতিবিদ সত্ৰে মতে মুদ্ৰাস্ফীতি হ'ল কি এনে অৰ্থনৈতিক অৱস্থা যি অৱস্থাত মুদ্ৰাৰ যোগান দ্ৰব্য সামগ্ৰীৰ যোগানতকৈ অধিক হয়। কি কৈছে? যেতিয়া নেকি মুদ্ৰাৰ যোগান মুদ্ৰা মানে কি টকা পইচাৰ যোগান যেতিয়া দ্ৰব্য সামগ্ৰীৰ যোগানতকৈ আমাৰ দ্ৰব্য সামগ্ৰীবিলাক আমি বিভিন্ন বস্তুৰ যোগানতকৈ যেতিয়া মুদ্ৰাৰ যোগান বেছি হয় তেনে অৱস্থাত কি হয় মুদ্ৰাস্ফীতি সৃষ্টি তাকে কি কয় মুদ্ৰাস্ফীতি বুলি কোৱা হয়। এনেকুৱা অৱস্থাক মানে মুদ্ৰাস্ফীতি সৃষ্টি হৈ অৱস্থা আৰু ইয়াকে মুদ্ৰাস্ফীতি বুলি কয় বুলি কৈছে। মানে কি হয় টকা পইচা মানুহৰ হাতত অত্যধিক পৰিমাণে হৈ গ'ল মানে টকা পইচা মানুহৰ হাতত বিভিন্ন প্ৰকাৰে চৰকাৰৰ হাতত বা ব্যক্তিগত বা বিভিন্ন বিনিয়োগকাৰীৰ হাতত যেতিয়া টকা পইচাৰ যোগান বেছি হয় তেওঁৰ হাতত টকা পইচা বেছি থাকে কিন্তু সেই অনুপাতে আমাৰ লগা প্ৰয়োজন দ্ৰব্য সামগ্ৰীৰ যেতিয়া যোগান কম হয় আমাৰ সেই টকাৰ অনুপাতে যেতিয়া দ্ৰব্য যোগান কম হয় তেতিয়াহ'লে কি অধিক দামতো মানুহে দ্ৰব্য সামগ্ৰী ক্ৰয় কৰিব ল'ব তেতিয়া কি হ'ব মুদ্ৰাস্ফীতিৰ অৱস্থাৰ সৃষ্টি হ'ব বা মুদ্ৰাস্ফীতি তেনেকৈ হয় বুলি মানে ক্লাছিকেল অৰ্থনীতিবিদসকলে মত পোষণ কৰিছে। ক্লাছিকেল অৰ্থনীতিবিদসকলৰ অন্যতম হ'ল সত্ৰে। গতিকে সত্ৰই মই এই মানে সংজ্ঞাটো ইয়াত উপস্থাপন কৰিছিলোঁ। লগতে ক্লাছিকেল অৰ্থনীতিবিদ যিমানবিলাক অৰ্থনীতি আছে মুদ্ৰাস্ফীতিৰ বিষয়ে তেওঁলোকৰ ধাৰণাটো মানে এইটোৱে যে কি মুদ্ৰাৰ যোগান বৃদ্ধিৰ ফলত সেই মানে মুদ্ৰাৰ যোগান অত্যধিক হৈ গ'ল তাৰ তুলনাত যদি দ্ৰব্য সামগ্ৰীৰ যোগান কম হয় তেতিয়াই মুদ্ৰাস্ফীতিৰ সৃষ্টি হয় বা উদ্ভৱ হয় বুলি ক্লাছিকেল অৰ্থনীতিবিদসকলে মত পোষণ কৰিছে। কিন্তু আধুনিক অৰ্থনীতিবিদসকলে সেই মতামতক মানে সম্পূৰ্ণৰূপে গ্ৰহণ কৰা নাই। আধুনিক অৰ্থনীতিবিদ বুলি ক'লে আমি
কেইনছৰ পৰা আৰম্ভ কৰি বিভিন্ন অৰ্থনীতি তাৰ পিছৰ অৰ্থনীতিবিদসকলক আধুনিক অৰ্থনীতিবিদ বুলি কোৱা হয়। গতিকে কেইনছ মানে ক্লাছিকেল অৰ্থনীতিবিদৰ অন্যতম এজন অৰ্থনীতিবিদ হৈছে কি কেইনছ। এতিয়া আধুনিক অৰ্থনীতিৰ অন্যতম কেইনছৰ মতে কি হৈছে মুদ্ৰাস্ফীতি হ'ল এনে এক অৰ্থনৈতিক অৱস্থা যি অৱস্থাত সমাজৰ সক্ৰিয় চাহিদা সমাজত দ্ৰব্য সামগ্ৰীৰ মুঠ যোগানৰ তুলনাত অধিক হয়। মানে কি হৈছে মানুহৰ ডিমাণ্ড চাহিদা মানে যোগানৰ তুলনাত অধিক হয়। মানে কি কয় যদি মুদ্ৰাস্ফীতি হ'ল এনে অৱস্থা অৰ্থনৈতিক অৱস্থা কৈছে যি অৱস্থাত সমাজৰ সক্ৰিয় চাহিদা সমাজত দ্ৰব্য সামগ্ৰীৰ মুঠ যোগানৰ তুলনাত অধিক হয়। মানে সেই বস্তুটোক যদি যিকোনো এটা বস্তু ছাপ'জ এতিয়া আমি কি কৰোঁ মিঠাতেলৰ উৎপাদন আৰু যোগান মানে উৎপাদন কৰি যোগান যিমানটো যোগান হৈছে ছাপ'জ 5টা মিঠাতেলৰ বটল উৎপাদন কৰি যোগান কৰিছে আৰু মানুহে সেই মিঠাতেল বিচাৰিছে কিমানটা 6-7টা মানে বা তাতকৈ বেছি বিচাৰে। যদি মানে দ্ৰব্য সামগ্ৰীৰ যোগানতকৈ যদি তাৰ বিচৰা বা সেই বস্তুটো বিচৰা চাহিদা বেছি হয় তেতিয়াই কি অৰ্থনীতিত মুদ্ৰাস্ফীতিৰ সমস্যা সৃষ্টি হয় বুলি কৈছে। মানে ক্লাছিকেল অৰ্থনীতিবিদসকলে ইয়াত কোনটো বিষয়ৰ ওপৰত জোৰ দিছে ক্লাছিকেল অৰ্থনীতিবিদসকলে জোৰ দিছে মানে কৈছে যে তেওঁলোকৰ মতামত প্ৰকাশ কৰিছে যে যেতিয়া অৰ্থনীতি এখনত দ্ৰব্য সামগ্ৰীৰ যোগানতকৈ কেতিয়া মুদ্ৰা বা টকা পইচাৰ যোগান অধিক হয় বা মানুহৰ হাতত বা দেশৰ অৰ্থনীতিত সমাজত যেতিয়া টকা পইচাৰ যোগান অধিক হয় দ্ৰব্য সামগ্ৰীৰ যোগানতকৈ তেতিয়াই কি হয় মুদ্ৰাস্ফীতিৰ অৱস্থাৰ সৃষ্টি হয়। আৰু কেইনছৰ মতে বা আধুনিক অৰ্থনীতিবিদসকলে কি কৈছে টকা পইচাৰ ক্ষেত্ৰতো ইয়াত গুৰুত্ব দিয়া নাই। তেওঁলোকে কৈছে যে কি যোগান আৰু চাহিদা যেতিয়া মানুহৰ চাহিদা দ্ৰব্য সামগ্ৰীৰ ওপৰত যেতিয়া চাহিদা অধিক হয় যোগানতকৈ যিটো বস্তু বজাৰত ওলাইছে সেই বজাৰত যিমান পৰিমাণ ওলাইছে তাতকৈ যদি মানুহে বেছিকৈ সেই বস্তুটো পাবলৈ বিচাৰিছে তেতিয়াহ'লে কি সেই বস্তুটো অধিক পইচা দি হ'লেও মানুহে ক্ৰয় কৰিব। মানে সেই বস্তুটো পাবলৈ যদি মানে কম পৰিমাণে থাকে বিক্ৰেতাইও কি কৰিব কি বেছি দামত বিকিবলৈ সুবিধা ল'ব আৰু ক্ৰেতাসকলেও মানে যিহেতু তেওঁলোকক লাগেই গতিকে যিবিলাক কিনিব তেওঁলোকে অধিক পইচা দি হ'লেও সেই দ্ৰব্যটো কিনিব বা পাবলৈ বিচাৰিব। গতিকে তেতিয়াই কি হয় অৰ্থনীতিখনত মুদ্ৰাস্ফীতিৰ সৃষ্টি হয় বুলি অৰ্থনীতিবিদসকলে তেওঁলোকৰ সংজ্ঞা বা তেওঁলোকে মত পোষণ কৰিছে। এতিয়া আমি মুদ্ৰাস্ফীতিৰ বিভিন্ন শ্ৰেণীবিভাগ কৰা হৈছে মানে মুদ্ৰাস্ফীতিৰ মানে বিভিন্ন ধৰণৰ শ্ৰেণীবিভাগ হৈছে প্ৰধান ইয়াৰ শ্ৰেণী বা দুটা ভাগ আমি আলোচনা কৰিছোঁ। এটা হৈছে কি চাহিদা বৃদ্ধিজনিত মুদ্ৰা যিটো আমি এতিয়া কেইনছে যিটো কৈছে যে যেতিয়া বজাৰত ডিমাণ্ড পুছ ইনফ্লেশ্যন এটা কি চাহিদা বৃদ্ধিজনিত মুদ্ৰাস্ফীতি ডিমাণ্ড পুছ ইনফ্লেশ্যন। এতিয়া যেতিয়া নেকি বজাৰখন মানে কি চাহিদা বৃদ্ধি হয় তেতিয়াই দ্ৰব্য সামগ্ৰীৰ যোগানৰ তুলনাত চাহিদা অধিক হয় তেতিয়াহ'লে কি হয় হৈছে মুদ্ৰাস্ফীতিৰ সৃষ্টি হয়। মানে এটা ভাগ হ'ল কি মুদ্ৰাস্ফীতিৰ এটা ভাগ মানে আমি ক'ব পাৰোঁ যে মুদ্ৰাস্ফীতি কেনেকুৱা কি ধৰণে মুদ্ৰাস্ফীতি হ'ব পাৰে যেতিয়া চাহিদা বৃদ্ধি হয় দ্ৰব্য সামগ্ৰীৰ যোগানৰ তুলনাত যিটো নেকি কেইনছৰ সংজ্ঞাত উল্লেখ কৰা হৈছে। কৈছে যে যেতিয়া নেকি দ্ৰব্য সামগ্ৰীৰ যোগানৰ তুলনাত চাহিদা অধিক হয় তেতিয়াহ'লে কি মুদ্ৰাস্ফীতিৰ অৱস্থাৰ সূচনা হয় বা সৃষ্টি হয়। সেই একেটা কথাই কৈছে যে চাহিদা বৃদ্ধিজনিত যেতিয়া চাহিদা বৃদ্ধি পাব তেতিয়াহ'লে মুদ্ৰাস্ফীতিৰ সৃষ্টি হ'ব। আৰু এটা ইয়াত ভাগ কৰিছে কি উৎপাদন ব্যয় বৃদ্ধিজনিত মুদ্ৰাস্ফীতি। এতিয়া উৎপাদন ব্যয় বৃদ্ধিজনিত মুদ্ৰাস্ফীতি মানে কি কষ্ট ইনফ্লেশ্যন। এতিয়া উৎপাদন ব্যয় যিকোনো দ্ৰব্য সামগ্ৰী যেতিয়া উৎপাদন কৰিবলৈ হয় তেতিয়াহ'লে তাত বিভিন্ন উপাদান লাগে কেঁচামাল লাগিব উৎপাদন কৰিবলৈ তাত শ্ৰমিক নিয়োজিত হৈ থাকিব। যেতিয়া শ্ৰমিক বা বিভিন্ন উপাদানসমূহৰ যেতিয়া ব্যয় বেছি হয় তেতিয়াহ'লে সেই বস্তুটো উৎপাদন কৰাৰ ক্ষেত্ৰততো আমি উৎপাদন ব্যয় বেছি হয় আৰু উৎপাদন ব্যয় যেতিয়া বৃদ্ধি হ'ব তেতিয়াহ'লে যিটো উৎপাদনকাৰী তেওঁ কি মুনাফা অৰ্জন বা লাভ অৰ্জনৰ কাৰণে সেই দ্ৰব্য সামগ্ৰীটোৰ দামো বৃদ্ধি কৰিব তেতিয়াহে তেওঁলোকে বা উৎপাদনকাৰীয়ে লাভ অৰ্জন কৰিব পাৰিব। গতিকে যেতিয়া ধৰি লোৱা মজুৰি বৃদ্ধিৰ কাৰণে শ্ৰমিকসকলে আন্দোলন কৰিছে বা শ্ৰমিকসকলৰ জীৱন নিৰ্বাহ উন্নতৰ কাৰণে মজুৰি বৃদ্ধি কৰা হ'ল সেই মজুৰি বৃদ্ধি কৰাৰ ফলত উৎপাদন ব্যয় বৃদ্ধি পালে। গতিকে সেই উৎপাদন ব্যয় যেতিয়া বৃদ্ধি পাব তেতিয়া কি কৰিব সেই যিটো বস্তু উৎপাদিত হ'ল সেই মজুৰি বৃদ্ধি কৰাৰ ফলত তেতিয়াহ'লে সেই দ্ৰব্যটোৰ উৎপাদন ব্যয়ো বৃদ্ধি পাব। যেতিয়া উৎপাদন ব্যয় বৃদ্ধি পালে তেতিয়াহ'লে সেই দ্ৰব্য সামগ্ৰীটোৰ দাম বৃদ্ধি পাব। সেই দাম এনেকৈ বৃদ্ধি পোৱাৰ ফলত কি হ'ব অৰ্থনৈতিক এক মুদ্ৰাস্ফীতিৰ অৱস্থাৰ সৃষ্টি হ'ব। সেইটো কৈছে উৎপাদন ব্যয় বৃদ্ধিজনিত মুদ্ৰাস্ফীতি। আৰু বিভিন্ন ধৰণৰ আছে মুদ্ৰাস্ফীতি যেনে ষ্টেগফ্লেশ্যন যিটো বৌদ্ধাৱস্থাত মুদ্ৰাস্ফীতি বুলি কোৱা হয়
যিহেতুকে এই কেইনছ বা বিভিন্ন অৰ্থনীতিবিদসকলে অতীতত যেতিয়া তেওঁলোকৰ বিভিন্ন সংজ্ঞাবিলাক অৰ্থনীতি আগবঢ়াই তেতিয়াহ'লে কি অৰ্থনীতি এখনত পুনৰ্নিয়োগৰ এক অৱস্থাৰ বিষয়ে তেওঁলোকে ধাৰণা কৰি লৈছিল। মানে তেওঁলোকে এই অৰ্থনীতিখনত কি পুনৰ্নিয়োগ বুলি কি বুজায়, যিবিলাক আমাৰ বিভিন্ন উপাদান আছে, প্ৰাকৃতিক উপাদান বা বিভিন্ন মানুহৰ কি পুনৰ্নিয়োগ বুলি কোৱা হয়, যেতিয়া নেকি ফুল মানে আনএমপ্লয়মেণ্ট বা তেনেকুৱা অৰ্থনীতিখনৰ অৱস্থা নাই, সম্পূৰ্ণ মানুহ নিয়োগ হৈ থাকে, দ্ৰব্য সামগ্ৰী সম্পূৰ্ণ পুনৰ ব্যৱহাৰ হয়, তেনেকুৱা অৰ্থনৈতিক অৱস্থাৰ কি কয় তেওঁলোকে ধাৰণা কৰিলে তাৰপিছত তেওঁলোকৰ সংজ্ঞাবিলাক আগবঢ়ায়। কিন্তু প্ৰকৃতপক্ষে সঁচা অৰ্থত ইমান সেইটো এখন অৰ্থনীতিত দেখিবলৈ পোৱা নাযায়। পুনৰ্নিয়োগ বা সম্পূৰ্ণ সকলো মানুহে নিয়োগৰ সুবিধা লাভ কৰা এনেকুৱা অৰ্থনৈতিক অৱস্থা বা সম্পূৰ্ণ সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ হ'ব পৰা অৰ্থনৈতিক অৱস্থা ক'তো দেখিবলৈ পোৱা নাযায়। তাত পুনৰ্নিয়োগ মানে আনএমপ্লয়মেণ্ট থাকিব, সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব নোৱাৰা এই অৱস্থা থাকিব। সেই অৱস্থাত মানে যেতিয়া মুদ্ৰাস্ফীতিৰ সৃষ্টি হয় তাক কি কয় ষ্টেগফ্লেশ্যন, যিটো মানে ওপৰ ক্লাছত তোমালোকে ভালকৈ পঢ়িব পাবা। ষ্টেগফ্লেশ্যন বুলি কোৱা হয় যে বৰ্ধাৱস্থা মুদ্ৰাস্ফীতি। এই ধৰণৰ মুদ্ৰাস্ফীতি বিভিন্ন এটা ভাষ্ট ছাবজেক্ট পোৱা যায় আলোচনা কৰোঁ, কিন্তু ক্লাছ 2 বা হাই ছেকেণ্ডেৰী ক্ষেত্ৰত সিমানখিনি ভিতৰলৈ নিজৰ ভৱিষ্যতে তোমালোকে যেতিয়া ডিগ্ৰী লেভেলত এই বিষয়ে অধিক পঢ়িবলৈ পাবা। এতিয়া কি চাহিদা বৃদ্ধিজনিত মুদ্ৰাস্ফীতি আৰু উৎপাদন ব্যয়জনিত মুদ্ৰাস্ফীতি আমি প্ৰধান ভাগত আমি আলোচনা কৰিব পাৰোঁ। এতিয়া মুদ্ৰাস্ফীতি আমি যেতিয়া এখন অৰ্থনীতিত মুদ্ৰাস্ফীতিৰ সৃষ্টি হয় তেতিয়া কি হয়, অৰ্থনীতিৰ অস্থিৰতাৰ সৃষ্টি হয়, সেই অৰ্থনীতিখনৰ কাৰণে ভাল নহয়। কিন্তু আগৰ যিবিলাক ক্লাছিকেল অৰ্থনীতিবিদ তেওঁলোকে ধাৰণা কৰি লৈছিল, তেওঁলোকে মতামত আগবঢ়াইছিল যে কি মুদ্ৰাস্ফীতি এখন অৰ্থনীতিৰ বাবে ভাল। কি হয়, যেতিয়া মুদ্ৰাস্ফীতি দ্ৰব্য সামগ্ৰী কি কাৰণে ভাল বুলি কৈছিল, কাৰণ যেতিয়া এখন অৰ্থনীতিত দ্ৰব্য সামগ্ৰীৰ দৰ বৃদ্ধি পাব তেতিয়াহ'লে উৎপাদনকাৰীয়ে অধিক উৎপাদনৰ বাবে উৎসাহিত হ'ব। যেতিয়া উৎপাদনকাৰী অধিক উৎপাদনৰ কাৰণে উৎসাহ তেতিয়াহ'লে অধিক উৎপাদন তেওঁলোকে শ্ৰমিক তাত নিয়োজিত কৰিব। শ্ৰমিক নিয়োজিত কৰাৰ পিছত সেই শ্ৰমিকসকলৰ ইনকাম হ'ব, তেওঁলোকে মজুৰি পাব, দৰমহা পাব। তাৰপিছত আকৌ দ্ৰব্য সামগ্ৰীৰ প্ৰতি তেওঁলোকে অধিক ক্ৰয় কৰিবলৈ বিচাৰিব বা এনেকৈ অৰ্থনীতিখনত এখন মানে কি অৰ্থনীতিখনক এক মানে যোগাত্মক ক্ৰিয়া কৰে বুলি তেওঁলোকে ধাৰণা প্ৰদান কৰিছিল যে কি অৰ্থনীতিখন যেতিয়া মুদ্ৰাস্ফীতি দ্ৰব্য সামগ্ৰীৰ দাম হ'ব, দ্ৰব্য সামগ্ৰীৰ দাম বৃদ্ধি হ'লে তেতিয়াহ'লে উৎপাদনকাৰীয়ে আৰু অধিক উৎপাদন কৰিবলৈ বিচাৰিব, অধিক উৎপাদন কৰিব বিচৰাৰ পাছত উৎপাদনৰ ক্ষেত্ৰত অধিক মানুহক তাত নিয়োজিত কৰিব, নিয়োগৰ সুবিধাৰ সৃষ্টি কৰিব। এনেকৈ অৰ্থনীতিখনৰ এটা পজিটিভ বা যোগাত্মক দিশ তেওঁলোকে দেখুৱাই চেষ্টা কৰিছিল। কিন্তু বৰ্তমান অৱস্থাত দেখা যায় যে কি মুদ্ৰাস্ফীতিয়ে এখন অৰ্থনীতিৰ কাৰণে অধিক মুদ্ৰাস্ফীতি এখন অৰ্থনীতিৰ কাৰণে কেতিয়াও ভাল হ'ব নোৱাৰে। আৰু কম পৰিমাণৰ মুদ্ৰাস্ফীতি হয়তো এখন অৰ্থনীতিৰ বাবে ভাল হ'ব পাৰে, কিন্তু অত্যধিক পৰিমাণে যে মুদ্ৰাস্ফীতিৰ সৃষ্টি তেতিয়াহ'লে অৰ্থনীতিখন এক অস্থিৰতা দেখা দিয়ে। গতিকে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ বা আমাৰ কেন্দ্ৰীয় বেংকে বা ৰিজাৰ্ভ বেংক আদিয়ে বিভিন্ন ব্যৱস্থা হাতত লয়। এতিয়া মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ উপায় ক্ষেত্ৰত কি এটা হৈছে আমি কি কৰিব পাৰোঁ, এতিয়া দুই ধৰণে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰাৰ মহান ব্যৱস্থা আছে। এতিয়া প্ৰধান ব্যৱস্থা হৈছে কি আৰ্থিক বা মুদ্ৰাগত ব্যৱস্থা, যিটো মনিটাৰী মেজাৰ্ছ বুলি কয়, আনটো সেই ৰাজস্ব ব্যৱস্থা ফিস্কেল মেজাৰ্ছ। ইয়াত আৰ্থিক বা মুদ্ৰাগত ব্যৱস্থা এইটো ক্ষেত্ৰত এইবিলাক আৰ্থিক বা মুদ্ৰাগত ব্যৱস্থা কোনে গ্ৰহণ কৰে, মেইনলি গ্ৰহণ কৰে আৰ্থিক বা মুদ্ৰাগত ব্যৱস্থাটো আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI বা কেন্দ্ৰীয় বেংকে, দেশখনৰ কেন্দ্ৰীয় বেংকে এই ব্যৱস্থাসমূহ গ্ৰহণ কৰে যাতে দেশখনৰ যি অত্যাধিক মুদ্ৰাস্ফীতি হৈছে তাক ৰোধ কৰিব পৰা যায় বা তাক কমাবলৈ পৰা যায়। এটা প্ৰধান তাৰ ক্ষেত্ৰত কি কয় আৰ্থিক মুদ্ৰাগত ব্যৱস্থা কি কয় বেংক ৰেট বৃদ্ধি, ইনক্ৰিজ ইন বেংক ৰেট। এতিয়া বেংক ৰেট মানে কি, বেংক ৰেট মানে আমাৰ কি যি হয় আমাৰ বাণিজ্যিক বেংক আছে, SBI হওক, বিভিন্ন আমাৰ ইউনিয়ন বেংক, এনেকুৱা ধৰণৰ বিভিন্ন যিবিলাক বাণিজ্যিক বেংকবিলাক আছে সেই বেংকবিলাকে কি কয় আমাৰ চেণ্ট্ৰেল বেংকত পৰা তেওঁলোকে ঋণ গ্ৰহণ লয়। তেতিয়া মানে ঋণ বিভিন্ন টকা পইচা বা কেন্দ্ৰীয় বেংকে এই বাণিজ্যিক বেংকবিলাকক ঋণ প্ৰদান কৰে। এই ঋণ প্ৰদান কৰে সেইবিলাকৰ ওপৰত কি ইণ্টাৰেষ্ট লয় সেই ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকৰ ওপৰত। যেতিয়া সেই বেংক ৰেট মানে সেই ৰেটটো যেতিয়া ইণ্টাৰেষ্ট ৰেটটো বৃদ্ধি কৰা হয় তেতিয়াহ'লে আমাৰ বাণিজ্যিক বেংকৰ হাতত কম পৰিমাণৰ টকা থাকে মানুহক লোন প্ৰদান কৰিবলৈ। এইটো কি কৈ আছে, যেতিয়া মানুহে লোন প্ৰদান কৰে, বেংকে বিভিন্ন মানুহক লোন প্ৰদান কৰে, তেনেক্ষেত্ৰত মানুহৰ হাতত টকা পইচা অধিক হয় আৰু তেতিয়া মানুহৰ বিভিন্ন ক্ৰয় ক্ষমতা মানে চাহিদা বৃদ্ধি কৰে, তাৰ ফলত মুদ্ৰাস্ফীতি হয়। গতিকে তেনেকুৱা ধৰণে দৃষ্টিভংগীৰে কি কৰে RBI বেংক ৰেট বৃদ্ধি কৰাৰ ফলত বৃদ্ধি কৰি মুদ্ৰাস্ফীতি ৰক্ষা বা মুদ্ৰাস্ফীতি কমাবলৈ চেষ্টা কৰে। আন এটা হৈছে খোলা বজাৰ প্ৰক্ৰিয়া। খোলা বজাৰ প্ৰক্ৰিয়া বুলি ক'লে আমি কি বুজোঁ এতিয়া,
খোলা বজাৰ প্ৰক্ৰিয়া যেতিয়া আমি অপেন মাৰ্কেট অপাৰেশ্যন খোলা বজাৰ প্ৰক্ৰিয়াত কি কয় কেন্দ্ৰীয় বেংকে খোলা বজাৰ প্ৰক্ৰিয়াত ঋণপত্ৰ বিক্ৰী কৰে আমাৰ বাণিজ্যিক বেংকবিলাকত বাণিজ্যিক বেংকবিলাকে সেইবিলাক মানে টকা দি ঋণপত্ৰসমূহ কেন্দ্ৰীয় বেংকৰ পৰা কিনি লয় যেতিয়া বাণিজ্যিক বেংকে টকা দি কেন্দ্ৰীয় বেংকৰ পৰা ঋণপত্ৰসমূহ কিনি লয় তেতিয়াহ'লে কি বাণিজ্যিক বেংকৰ হাতত আকৌ কি হয় টকা কম পৰিমাণ থাকে মানুহক ঋণ প্ৰদান কৰিব বিভিন্ন ধৰণৰ ঋণ দিবলৈ বাণিজ্যিক বেংকৰ হাতত টকাৰ পৰিমাণটো কমাই দিয়ে তেতিয়া কি বেংকে লোনৰ পৰিমাণ কমকৈ দিব মানুহৰ হাতত টকা পইচা কমকৈ আহিব আৰু মানুহে টকা পইচা খৰচ কৰিবলৈ মানুহৰ টকা পইচা কম হ'ব তাৰ ফলত কি মুদ্ৰাস্ফীতি কিছু পৰিমাণে ৰোধ কৰিব পৰা যাব এই ধৰণে মনিটাৰী মেজাৰ্ছবিলাক গ্ৰহণ কৰে RBI যাতে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰে আন এটা হৈছে ফিস্কেল মেজাৰ সাধাৰণতে কি কোনে গ্ৰহণ কৰে চৰকাৰৰ পৰা ফিস্কেল মেজাৰ্ছবিলাক গ্ৰহণ কৰে চৰকাৰী ব্যয় সংকোচন আমাৰ চৰকাৰে বিভিন্ন ধৰণৰ ব্যয় আমাৰ অৰ্থনীতিত ব্যয় কৰে মানে যিবিলাক নেকি জনকল্যাণ বিভিন্ন ক্ষেত্ৰত চৰকাৰে আমাৰ অৰ্থনীতিত টকা খৰচ কৰে বিভিন্ন ক্ষেত্ৰত চৰকাৰে আমাৰ আলি পদূলি বনোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত জব কাৰ্ডৰ পৰা বিভিন্ন ধৰণৰ মানে কি হয় চৰকাৰে টকা খৰচ কৰে যদি টকাবিলাক খৰচ কৰা কমাই দিয়ে তেতিয়াহ'লে কি মানুহৰ হাতত টকা পইচা কমকৈ আহিব তেতিয়া কি মানুহৰ ক্ৰয় ক্ষমতা কমি যাব বা চাহিদা সেই কমি যাব তেতিয়া কি অৰ্থনীতিখনত মুদ্ৰাস্ফীতিৰ সমস্যা কিছু পৰিমাণে ৰোধ পৰা যাব এনে ব্যৱস্থা লয় তাত কৰ পৰিমাণ বৃদ্ধি টেক্স ইনকাম টেক্স যেতিয়া ডাইৰেক্ট প্ৰত্যক্ষ কৰ এই ক্ষেত্ৰত প্ৰত্যক্ষ কৰৰ কথা উল্লেখ কৰা হৈছে যেতিয়া মানুহৰ হাতত অত্যধিক টকা থাকে তেতিয়াহে মানুহৰ ব্যৱহাৰ সামগ্ৰীৰ চাহিদা দেখুৱায় আৰু ক্ৰয় কৰিবলৈ উৎসুক হয় কিন্তু যেতিয়া কৰ পৰিমাণ যদি বৃদ্ধি কৰা হয় তেতিয়াহ'লে মানুহৰ হাতত কৰ যি ইনকাম হয় তাৰ এটা অংশ কৰ নামত চৰকাৰলৈ গুচি যাব আৰু খৰচ কৰিব পৰা টকাৰ পৰিমাণ মানুহৰ বা ব্যক্তিগত হাতত কমি যাব তেতিয়া কি হ'ব মানুহে বস্তু দ্ৰব্য সামগ্ৰীৰ প্ৰতি চাহিদা কমাই দিব আৰু তেতিয়া মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পৰা যাব বাধ্যতামূলক সঞ্চয় এনেকুৱা হৈছে কি বেংকত আমাৰ প্ৰত্যেকৰে একাউণ্ট থাকে আৰু সেই একাউণ্টত চৰকাৰে নিৰ্দিষ্ট কৰিবলৈ ইমান পৰিমাণৰ টকা বেংকত সঞ্চয় কৰিবই লাগিব নহ'লে বেংক একাউণ্টখন যেনেকৈ আমি অকণমান কেইদিনমান আগতে কি SBIত 1,000 টকা মিনিমাম থ'ব লাগিব তেনেকৈ সেই 1,000 টকাটো 2,000 3,000 টকা এনেকৈ যদি বঢ়াই দিয়া তেতিয়াহ'লে মানুহৰ হাতত বেংকত সেই টকাত ৰাখিব লাগিব আৰু হাতত খৰচ কৰিব পৰা টকা ব্যয় কৰিব পৰা টকা কম হ'ব তেতিয়া কি হ'ব দ্ৰব্য সামগ্ৰীৰ প্ৰতি চাহিদা কমি যাব আৰু তেতিয়া মুদ্ৰাস্ফীতি ৰোধ কৰিব পৰা যাব আৰু বিভিন্ন ধৰণৰ ইয়াত ৰাজস্ব ব্যৱস্থা আছে মনিটাৰী ব্যৱস্থা আছে তাৰপিছত ক'ব পাৰি ডিমনিটাইজেশ্যন যিটো আমাৰ বিমুদ্ৰাকৰণ সেইটো এটা ৰাজস্ব ব্যৱস্থা ফিস্কেল মেজাৰ পৰে যে কি যেতিয়া পুৰণি নোটসমূহবিলাক টকা পইচাবিলাক সম্পূৰ্ণ অচল কৰি দিব তেতিয়া তেনেকৈও মানে মুদ্ৰাস্ফীতি ৰোধ কৰিব পাৰি বুলি অৰ্থনীতিবিদসকলে ব্যাখ্যা আগবঢ়াইছে এই ধৰণৰ বিভিন্ন উপায়েৰে অৰ্থনীতিত মুদ্ৰাস্ফীতিৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন সময়ত বিভিন্ন অৰ্থনৈতিক ব্যৱস্থা কেন্দ্ৰীয় বেংকেই হওক বা চৰকাৰেই হওক গ্ৰহণ কৰি থাকে মুদ্ৰাস্ফীতি ৰোধ কৰিবলৈ গতিকে এতিয়া মুদ্ৰাস্ফীতিনো কি বা মুদ্ৰাস্ফীতি কেনেকৈ হ'বলৈ পায় মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কেনেকৈ কৰিব পাৰি এই বিষয়ে আমি থুলমূলকৈ এই বিষয়ে আলোচনা কৰিলোঁ গতিকে আন ভিডিঅ'সমূহ তোমালোকে ইয়াৰ লগতে আন ভিডিঅ'সমূহ মই নিয়মিতভাৱে এতিয়া এই ভিডিঅ'ত আলোচনা কৰি গৈ থাকিম গতিকে সেই ভিডিঅ'বোৰ পাবলৈকে চেনেলটো ছাবস্ক্ৰাইব লগতে মোৰ যদি এই ভিডিঅ'বিলাক যে বনাইছোঁ এইবিলাক তোমালোকে ভাল পাইছা তেতিয়াহ'লে মোক ছাপোৰ্ট কৰিব পাৰা মোৰ পেট্ৰিয়ন একাউণ্ট আছে তোমালোকে মোৰ ডেছক্ৰিপশ্যনৰ লিংকত গৈ তাত বিভিন্ন বেনিফিটছো আছে বিভিন্ন ষ্টেজত গৈ তোমালোকে যদি মোৰ এই কামবিলাক ছাপোৰ্ট কৰিব বিচাৰা তেনেহ'লে মোক পেট্ৰিয়নৰ মোৰ লিংকত একাউণ্টত গৈ তোমালোকে মোক ছাপোৰ্ট কৰিব পাৰা লগতে যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক কৰি দিবা আৰু যিমান বন্ধু বান্ধৱ আছে তাৰ লগত শ্বেয়াৰ কৰি দিবা আৰু আজিলৈ ধন্যবাদ পুনৰ আন এটা ভিডিঅ'ত লগ পাম থেংক ইউ